নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে অৰ্থাৎ আমাৰ সমগ্ৰ শিক্ষা ফালৰ পৰা এখন বিশেষ চিঠি আহিছে আৰু যি চিঠিখন প্ৰতিখন জিলাৰ প্ৰতিখন ব্লকৰ বিএমচি তথা ব্লক মিছন কোঅৰ্ডিনেটৰলৈ এখন বিশেষ চিঠি পঠোৱা হৈছে আৰু যি চিঠিখন আমাৰ ৰাজ্যৰ প্ৰতিখন এলপি স্কুলৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে ছাৰ বাইদেউসকল এই ভিডিঅ'টোৰ যোগেদি এই চিঠিখনৰ মূল বিষয়বস্তুখিনি ক'বলৈ বিচাৰিছোঁ আশা কৰিছোঁ ছাৰ বাইদেউসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ছাৰ বাইদেউসকল অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা এখন বিশেষ চিঠি আহিছিল অৰ্থাৎ আমাৰ ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা যোৱা 2 জানুৱাৰী 2025 চনত এখন অৰ্ডাৰ প্ৰকাশ পাইছিলে আৰু যি অৰ্ডাৰটো আমাৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকলোলৈ পঠোৱা হৈছিল আৰু যি অৰ্ডাৰটোৰ মেইন বিষয়বস্তু আছিলে যে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ ওপৰতে ব্লক লেভেল 3দিনীয়া নন ৰেচিডেঞ্চিয়েল ট্ৰেইনিঙৰ ওপৰতে গতিকে যিহেতু আমাৰ ইতিমধ্যে এই 3দিনীয়া ট্ৰেইনিংটো ছেকেণ্ড পেজ ECCৰ ট্ৰেইনিংটো হোৱা নাই গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি আমাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ তথা আমাৰ কাৰ্বি আংলঙৰ DMC বাইদেউ তথা আমাৰ নিৰুপমা তিমুংপি বাইদেউ এখন অৰ্ডাৰ প্ৰকাশ কৰিছিল যোৱা 2 জানুৱাৰীতে কিন্তু যেহেতু আমাৰ অহা গুণোৎসৱ আছিলে এই গুণোৎসৱৰ কাৰণে আমাৰ ECC ট্ৰেইনিংটো হোৱা নাছিলে গতিকে বৰ্তমান আজি ডেটত অৰ্থাৎ 10 জানুৱাৰী 2025 অৰ্থাৎ আজি ডেটতে আমাৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিৰুপমা তিমুংপি তথা ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰৰ ফালৰ পৰা এখন বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে আৰু যি অৰ্ডাৰটো আমাৰ প্ৰতিটো ব্লক মিছন কোঅৰ্ডিনেটৰ সকলোলৈ পঠোৱা হৈছে আৰু যি অৰ্ডাৰটোৰ মেইন বিষয়বস্তু আছিল যে যি 3দিনীয়া ECCE অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ যি ECCE অৰ্থাৎ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ ওপৰতে যি 3দিনীয়া ব্লক লেভেল নন ৰেচিডেঞ্চিয়েল ট্ৰেইনিং আছিলে এই ট্ৰেইনিংটোৰ তাৰিখটো ৰিচিডিউল কৰা হৈছে আৰু এই ৰিচিডিউল কৰাৰ পাছত এতিয়া বৰ্তমান কিমান তাৰিখৰ পৰা কিমান তাৰিখে কৰা হৈছে সেইটো এতিয়া বৰ্তমান আপোনালোকক ক'বলগীয়া আছোঁ তো ছাৰ বাইদেউসকল আমি সকলোৱে জানো যে ECC যি দ্বিতীয় পৰ্যায়ৰ ট্ৰেইনিং হ'ব লগা আছিল যোৱা ডিচেম্বৰ মাহতো অৰ্ডাৰ এখন প্ৰকাশ পাইছিল যোৱা 2 জানুৱাৰীতে এখন অৰ্ডাৰ প্ৰকাশ পাইছিল কিন্তু আৰু যি 2 জানুৱাৰীত যি অৰ্ডাৰখন প্ৰকাশ পাইছিল তাৰ ওপৰত ভিত্তি কৰি বৰ্তমান যি 3দিনীয়া প্ৰশিক্ষণৰ যি সময়সূচীসমূহ বা যি তাৰিখসমূহ আছিলে তাৰিখ বৰ্তমান দিয়া হৈছে যে 18, 20 আৰু 21 জানুৱাৰীলৈ কৰা হৈছে তো গতিকে অহা 18, 20 আৰু 21 জানুৱাৰীতে এই প্ৰশিক্ষণ হ'বলগীয়া আছে তো গতিকে প্ৰতিটো ব্লকলৈ জনোৱা হৈছে যে যেন যি আমাৰ গাইডলাইনসমূহ আছে এই গাইডলাইনসমূহ মানি চলি যেন এই 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীটো সুচাৰুৰূপে পালন কৰে তাৰ বাবে জনোৱা হৈছে তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে ছাৰ বাইদেউসকল ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে কথাখিনি গম পায় আৰু ধুনীয়াকৈ প্ৰশিক্ষণত সুন্দৰভাৱে অংশগ্ৰহণ কৰিব পাৰে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ